নগাঁৱত জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই বিস্ফোৰণ দললৈ ত্যাগ নথকাকৈ সুযোগ লৈছে হিমন্ত বিশ্ব শৰ্মাই একেদৰে সুযোগ লৈছে সৰ্বানন্দ সোণোৱালে আনক শুভেচ্ছা দিয়াটো সংস্কাৰহে ইয়াক কোনোবাই বেয়া পোৱাটো আশ্চৰ্যজনক অহংকাৰ কৰিছে নে নাই সেয়া ফুটি উঠিছে বিজেপি ভোট কিয় কমিছে সেয়া বিশ্লেষণ কৰা উচিত তুচ্ছ তাচ্ছিল্য বেয়া কথা হৈছে বৰ্তমান অসমৰ নেতৃত্ব দিয়াসকল বিজেপি ঘাই শিপা নহয় তুষামুৎকাৰীয়ে বিজেপিৰ বৃহৎ ক্ষতি কৰে মাজত দলৰ যেতিয়া সুদিন আহিছে ভাল দিন আহিছে অসমৰ যেতিয়া মেইন ষ্ট্ৰীমৰ মানুহে দলটোৰ আদৰ্শ বা দৰ্শনক গ্ৰহণ কৰিব লৈছে তাৰ পাছত এই দলটোৰ উত্থানৰ প্ৰতি আকৰ্ষিত হৈ সৰ্বানন্দ সোণোৱালো আহিছে ইয়ালৈ আৰু এই যিসকল সাধাৰণ কৰ্মীয়ে এই দলটোৰ যি উত্থান কৰাইছিল তেওঁৰ সুবিধা ল'বলৈ আহিছিলে সুবিধা লৈ তেওঁ মুখ্যমন্ত্ৰী হ'ল আৰু একেটো সেই সময়তে অত্যন্ত ভাল অৱস্থা দেখি অসমৰ ৰাইজৰ বিজেপিৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসৰ সুযোগ লৈ আহি লৈ তেওঁ ইয়াত আজি তেওঁৱেই দপদপাই আছে আৰু দুইজনেই কিন্তু আজি মই ক'ম তেওঁলোকে ইয়াৰ পৰা সুযোগ লৈছে ইয়াত তেওঁলোকৰ কাৰো কোনো ছেক্ৰিফাইচ নাই ত্যাগ নাই এই দলটোত ত্যাগ যদি আছে আমাৰ মৃণাল শইকীয়াৰ নিচিনা মানুহ সিদ্ধাৰ্থ ভট্টাচাৰ্যী মানুহ ৰঞ্জিত দত্ত ৰঞ্জিত দাসেই কওক যিমান চব পুৰণা কাৰ্যকৰ্তা আছে তেওঁলোকৰ ত্যাগ আছে আৰু তেওঁলোকৰ ত্যাগৰ বিনিময়ত জন্ম হোৱা এই পাৰ্টিটোত আজি কোনোবাই আহি টিকিল ঘিলাই যি ধৰণৰ বাক্যবান সকলোৰে প্ৰতি মাৰিছে বা মৃণাল শইকীয়াক ক'লে তেওঁ কংগ্ৰেছলৈ যাব মৃণাল শইকীয়া ইমান দুৰ্বল মনৰ মানুহ নহয় এটা কথা তেখেতে বুজি পোৱাটো ভাল মই ভাবোঁ গুণীয়ে গুণীক চিনি পায় আৰু বীৰে বীৰক চিনি পায় তেওঁ একচুৱেলি মই ভাবোঁ তেওঁ যদি এজন প্ৰকৃত বীৰ হয় আনজন বীৰক গৌৰৱ গগৈ তেওঁ সম্ভাষণ জনাব লাগিছিল সেইটো তেওঁৰ শিষ্টাচাৰ হ'ব লাগিছিল কিয়নো তেওঁৰ ইমান বিৰোধ সৰ্বশক্তি প্ৰয়োগ কৰাৰ পাছতো তেওঁ যেতিয়া গোটেই অসমৰ ৰাজনীতিৰ এইবাৰ ইলেকশ্যনৰ কেন্দ্ৰবিন্দু তেওঁ হৈ পৰিছে কিন্তু এই কেন্দ্ৰবিন্দু তেওঁ হোৱাৰ পাছত তেওঁ যিধৰণে উজলি উঠিলে তেওঁকতো সকলোৱে প্ৰশংসা কৰিছে ন তুমি মই নকৰিব পাৰোঁ শত্ৰু হিচাপে কিন্তু সমগ্ৰ অসমবাসীয়েতো তেওঁক প্ৰশংসা কৰিছে সেইখিনি তুমি নুই কেনেকৈ কৰিবা সেইখিনি অস্বীকাৰ কেনেকৈ কৰিবা নহয় জানো কিন্তু অস্বীকাৰ কৰিব নোৱাৰে যাৰ কাৰণে তুমি সৰ্বশক্তি প্ৰয়োগ কৰিছিলা কিন্তু মইতো ভাবোঁ তাতো হেৰি কি বুলি কয় তপন গগৈটো কেণ্ডিডেট নহয় কেণ্ডিডেট স্বয়ং চিফ মিনিষ্টাৰ হয় আৰু তোমাৰ ইমান আত্মসংকাৰ ইমান আত্মবিশ্বাসে কিয় আজি ধূলিসাৎ হৈ গ'ল তুমি 11টা চিট জিকিছোঁ বুলি কৈছা সেইটো কথা ডাঙৰ কথা নহয় কিন্তু মেইন ষ্ট্ৰীম আমিও যেতিয়া আগতে সৰু আৰম্ভণিত যেতিয়া আমি বিজেপি কৰিছিলোঁ তেতিয়া সাধাৰণতে আমাৰ যিয়ে নহওক এটা লেভেলত আমি ভোট পাওঁ কিয়নো ভোটটো পাওঁ কোনে বেংগলী সম্প্ৰদায় দিয়ে বিহাৰী সম্প্ৰদায় দিয়ে মাৰোৱাৰী সম্প্ৰদায় দিয়ে এনেকুৱা নেপালী সম্প্ৰদায় এই চবে মানে ভোট দিয়ে আৰু 2-4 যিখিনি সংঘৰ লগত জড়িত মেইন ষ্ট্ৰীমৰ মানুহ তেওঁলোকৰ পৰিয়ালবৰ্গই দিয়ে গতিকে এটা সৰু ভোট বেংক এটা হয় আমাৰ এটা কথা সেইটো ক'বলৈ ভাল সেইটো কিন্তু আজি গৌৰৱ গগৈৰ হাতত কিমানটা আছিলে 10টা চিট আছিলে কথা এটা কৈছোঁ লুৰিণজ্যোতি গগৈ 2 বছৰৰ আগতে জন্ম হোৱা এটা ৰাজনৈতিক দলে আজি সৰ্বানন্দ সোণোৱাল এক্স চিফ মিনিষ্টাৰ কেন্দ্ৰীয় মন্ত্ৰী আছিলে তেওঁক আজি কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান জনাইছে আৰু কিমান ভোটৰ ব্যৱধানত তেওঁ জিকিছে আৰু এটা ট্ৰেণ্ড আছে কাৰণে এতিয়াও ভাবিছে 400 পাৰ বা যিয়ে নহওক আৰু ইমান চব বেনিফিচিয়াৰী কিমান কি কৰা নাই তাৰ পাছতো তুমি সৰ্বানন্দ সোণোৱাল কিমান ভোটৰ মাৰ্জিনত জিকিছে ডেট ইজ মোৰ ইম্পৰ্টেণ্ট জিকাতকৈ সেইখিনি খহি যাবলৈ সময় নালাগে এইটো ট্ৰেণ্ডটো চাব জানিব লাগিব আপুনি ট্ৰেণ্ডটো কিয় এইটো ট্ৰেণ্ড সৃষ্টি হৈছে বিজেপিত এড হ'ব লাগিছিলে ইমান চব হেৰি দিছে ইমান চব বেনিফিচিয়াৰী দিছে ইমান চব স্কিম ডিক্লেয়াৰ কৰিছে তাৰ পাছতো আমাৰ ভোট বেংক বাঢ়িব লাগিছিল কিয় কমিছে সেইটো চাব জানিলেহে তুমি প্ৰকৃত এজন বিচক্ষণ ৰাজনীতিবিদ হ'ব পাৰিবা মই এটা কথা কওঁ আপোনাক কিয়নো মই নিজৰ গুণ গোৱা নাই কিন্তু মই মানুহটো খুব চেঞ্চিটিভ
কিন্তু মই যেতিয়া ছেকেণ্ড টাইম জিকিছিলোঁ, মই তেতিয়া ছেকেণ্ড টাইম জিকাৰ সময়ত মই মৰিগাঁৱত আছিলোঁ। মৰিগাঁও সমষ্টিটোত মই জিকিলোঁ, তাত ডিক্লেয়াৰ গ'ল যে ৰাজেন গোহাঁই জিকিলে। কিন্তু মোৰ আশে পাশে যিখিনি কৰ্মী আছিল মৰিগাঁও সমষ্টিত, আগৰ বাৰতকৈ মই 3000 ভোট কম পাইছিলোঁ। মই কিন্তু নাচা নাছিলোঁ তেতিয়া। মই তেহেঁতক লৈ পেলাই, গোটেইকেইটাক লৈ পেলাই মই গছৰ তলত বহি মই সুধিছিলোঁ যে 3000 ভোট আগতকৈ কিয় কমিলে আমাৰ? তহঁতে ক'ৰবাত ভুল কাম কৰিছ বা কৰা নাই, যাৰ কাৰণে 3000 ভোট কমিলে। তো সেইটো কথা মই তেতিয়া যি সময়ত কৰ্মীয়ে আনন্দ ফূৰ্তি কৰিবলৈ, কিন্তু মই আনন্দ ফূৰ্তি কৰা নাছিলোঁ, কিন্তু মই তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰিছিলোঁ। গতিকে এই কথা চব তেনেকুৱা, কোনে কেনেকৈ কি ধৰণে ভাবে বা বিচাৰে। আৰু এটা কথা, তুচ্ছ তাচ্ছিল্যটো বেয়া কথা হৈছে। আমি এইটো আৰু আজি মই ভ্ৰমণ কৰা নাই, কিন্তু সমগ্ৰ অসমৰ পৰা মোক বহু কাৰ্যকৰ্তাই মাতি থাকে, ভোট বনোৱা। এতিয়া তোমাৰ সেই দুৰ্বল ঘৰটোৱে তোমাৰ ঘৰটো ভাঙি দিব নোৱাৰে ন। কিন্তু তেওঁতো সেইটো দৰ্শন লোৱা নাই ন, তেওঁৰ দৰ্শনটো বেলেগ। ইয়াত ফালৰ পৰা ভাবিছে মানে আমি শুনিও বেয়া লাগিছে, লাজ লাগিছে। কি কৰিব কৈছা, কি কৰিব কৈছা? আজি সুৰেশ বৰা মোৰ শত্ৰু নহয়, মোৰ বন্ধু, মই চিনি পাওঁ, ভাল ল'ৰা। কিন্তু তেওঁক আনিয়ে তুমি কিয় দি দিলা ইয়াত চিট? কি আমাৰতো মই নেখেলোঁ, আৰু মই চাওক মই কোনো মানে আজি এটা কৈ থৈছোঁ, ইলেক্ট্ৰেল পলিটিক্স নকৰোঁ। গতিকে মই কাৰোলৈ ভয় কৰিবলৈ কথা নাই। কিন্তু মই মোৰ এই দলীয় কৰ্মী বা এই আমাৰ দলটোৰ স্বাৰ্থত মই মাত মাতিবি। আৰু আজি তুমি ইমান অহংকাৰী হৈ গ'লা যে সুৰেশ বৰাক আনি পেলাই তুমি ইয়াত প্ৰাৰ্থিত্ব দি দিয়া। আমাৰ ইয়াতোতো আমাৰ মূল সুঁতি বা য়ং ল'ৰা বহুতকেইটাই বিচাৰিছিল ন। মোৰ ল'ৰাৰ কথাটো নকওঁৱেই বাৰু, কিন্তু আমাৰতো বহুতে এই কিবা শৰ্মা বুলি এইটো কি আছিল তাৰনে, হা সুন্দৰ শৰ্মাই বিচাৰিছিল। মোৰ তালৈকে আমাৰো আহিছে। মই লৈ মই ক'লেতো তোক কেণ্ডিডেট দি নিদিয়ে, সেইটো তই বিচাৰি মোৰ ওচৰলৈ আহি লাভ নাই। যদি মোক কোনোবাই সোধে মই ক'ম যা তোৰ কথা, তাকো দিব পাৰিলেহেঁতেন। কি অন্ততঃ দলীয় কৰ্মীখিনিয়ে সুখ পালেহেঁতেন, আন্তৰিকতাৰ কাম কৰিবলৈ সুবিধা পালেহেঁতেন। তৎসত্বেও কিন্তু মই এই মোক নোমল মমিনে আহি যেতিয়া ক'লে, মই তেওঁৰ কথা মতে দলীয় কৰ্মীখিনি গোটাই দিলোঁ। টকা পইচা অলপো দিলে, সেই তেওঁৰ মানুহৰ দ্বাৰা বিলাই দিছোঁ। তেওঁলোকে কাম কৰিছে, যথেষ্ট ভোট পাইছে। কিন্তু প্ৰদ্যুৎ বৰদলৈ কিমান ভোটত হাৰিছে, জিকিছে? হা, বহুত কম ভোটত জিকিছে তেওঁ। নিয়মমতে তেওঁ 4 লাখ ভোটত জিকিব লাগিছিল, 4-5 লাখ ভোটত। সেই কথাটোৱেতো মৃণাল শইকীয়াই বাৰ বাৰ কৈছে। কিছুমান মানুহৰ তেওঁলোকে ভাবিছে তেওঁলোকৰ বহুত ডাঙৰ একচেপ্টেবিলিটি আছে, বহুত জনপ্ৰিয়তা আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেওঁলোকৰ ক্ষেত্ৰত সেইটোৱে ভাৱধাৰা আছে, যাৰ কাৰণে তেওঁলোকক পঠাই দিছে যে এওঁলোকে চব শক্তিক বশীমূল কৰি আমাৰ হেৰিক জিকাই আনিব পাৰিব, আৰু সেই হিচাপে তেওঁ পঠাইছে। কিন্তু তেওঁলোকৰ যে জনমানসত ভাৱমূৰ্তি বেয়া, সেই কথাটো মৃণাল শইকীয়াই উনুকিয়াই দিছে। তাৰ কাৰণে তেওঁক ট্ৰল কৰিছে, হয়তো বেয়াকৈ কৈছে, কোনোবাই 8 PM 7 PM কিবা কিবি বহুত কৈছে। তো এই মুখখন তেওঁ থাকিল বুলিয়ে যাক তাক যি টি ক'ব নালাগে। তুমি কালিৰ ল'ৰা, তুমি এই দলত কালি আহিছা, তোমাৰ শক্তি আছে কাৰণে তুমি দপদপাই আছা। মৃণাল শইকীয়াই কৈছে নহয়, মোৰ পৰিচয় বোলে তেওঁলোকে দিব নালাগে, মোৰ আইডেণ্টিটি কালিও আজিও আছে, কালিও থাকিব, আগলৈও থাকিব, MLA নহ'লেও থাকিব। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।